নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ আৰু এতিয়া মই দোকানৰ বজাৰ আনিবলৈ ওলাইছোঁ আৰু এতিয়া চাইকেলখন উলিয়াই ল'লোঁ আৰু বেগখনো চাইকেলত ভালদৰে লগাই ল'লোঁ আৰু এতিয়া বজাৰ কৰিবলৈ বুলি মই আহি আছিলোঁ এইফালে পেডেল মাৰি আৰু এইফালে পথাৰৰ ফালে দেখিলোঁ ৱাও ইমান ধুনীয়া দৃশ্য মানে এইফালে বড়ো খেতি কৰিছে সেয়ে সকলোৱে কামত লাগি আছে আৰু ময়ো অলপ সময় ৰখি এয়াকে চাই থাকিলোঁ মানে উপভোগ কৰি থাকিলোঁ আৰু এতিয়া মই বজাৰ কৰিবলৈ বুলি পেডেল মাৰি আহি আছোঁ আৰু আহি ফাইনেলি ভাগৰে জোগৰে দোকানত পালোঁ। এনেদৰে বেগখন ইয়াতে থৈ ল'লোঁ আৰু আমি বজাৰ নিয়া দোকানখন এইখনেই হৈছে। এয়া আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ আমি ইয়াৰ পৰাই বজাৰ নিওঁ। ফাইনেলি বজাৰ কৰি হৈ গ'ল মানে যিকেইটা বস্তু ল'বলগীয়া আছিলে এনেকৈ লৈ চাইকেলতে ইয়াত লগাই থলোঁ আৰু চাইকেলখন ইয়াতে থৈ মই আহিছোঁ তিনিআলিতে কন্দাৰ দোকান আছে কন্দাৰ দোকানতে কিবা এটা খাই যাওঁ মানে ঘুগুনি পকৰি খাম বুলি আহিলোঁ কিন্তু ইয়াত আহি গম পালোঁ যে পকৰি নাই আৰু এতিয়া বনাবহে আৰু পিঁয়াজো আছে সেয়া চেঁচা উপায় নাই সেয়াকে লৈ এতিয়া মই খাই লৈছোঁ যিহেতু সন্ধিয়া সময়তো কিবা এটা খাবলৈ মন যায়েই যিহেতু তিনিআলিলৈ আহিছিলোঁ মানে বজাৰ কৰিবলৈ আহিছিলোঁ সেয়েহে ঘুগুনি পকৰি খাই যাম বুলি আহিলোঁ। পকৰি যিহেতু নাপালোঁ পিঁয়াজিকে ল'লোঁ আৰু পিঁয়াজিটো খাইছোঁ কিন্তু পিঁয়াজিটো খাবলৈ ইমান এটা ভাল নহ'ল। পিঁয়াজিটো ভালেই আছিলে কিন্তু চেঁচা হোৱাৰ বাবে খাবলৈ ইমান ভাল নহ'লে তথাপি উপায় নাই মই এনেদৰে খাই ল'লোঁ। যদি মই ইয়াত গৰম পিঁয়াজি হোৱালৈ ৰখি থাকোঁ তেন্তে ঘৰত গৰম গালিকেইটা খাবলৈও সাজু থাকিব লাগিব সেয়েহে চেঁচাকেইটাকে খাই ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাই দিব। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।